নমস্কাৰ আজি ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হিষ্ট্ৰী ক্লাছ আৰম্ভ হৈছে ঠিক আছে সো আজি আমাৰ কি আৰম্ভ হৈছে হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ইন আসামিজ ফৰ এপিএসসি এণ্ড ইউপিএসসি সো আমি হিষ্ট্ৰী পাৰ্টটো দুই ধৰণে ভাগ কৰি পঢ়িম ঠিক আছে সো আমাৰ দুইটা প্যাৰেলালি চলি থাকিব আমাৰ এটা হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা হ'ব ইণ্ডিয়ান হিষ্ট্ৰী আমি সেপাৰেটকে পঢ়িম আৰু এফালে আমি আসাম হিষ্ট্ৰী সেপাৰেট ঠিক আছে সো দুইটা হিষ্ট্ৰী আমাৰ কি হ'ব সেপাৰেট কে গৈ থাকিব আৰু এটো যেতিয়া পঢ়ি গৈ থাকিম তাৰ লগতে আমি এমসিকিউ চাই যাম লগতে আমি এমসিকিউ চাই যাম আৰু লগতে তোমাৰ কি হ'ব যিবোৰ কারেন্ট চলি আছে ঠিক আছে সো কারেন্ট ইয়াৰ ৰিলেটেড যদি কিবা টপিক ওলাইছে হেখিনি মানে কারেন্ট এফেয়াৰ্স খিনি চাই যাম আৰু অসমৰ ঠিক তেনেকে লগতে আমি এমসিকিউজ তো থাকিব লগতে এমসিকিউ ফাৰ্স্ট প্লাস আমি কি চাম কারেন্ট যিবিলাক টপিক থাকিব এই হিষ্ট্ৰী ৰিলেটেড হে পাৰ্টিকুলাৰ টপিকটো ৰিলেটেড সো হেখিনি আমি চাই গৈ থাকিম ঠিক আছে সো গৈ আমি যেতিয়া শেষ কৰিম গুটে ক্লাছটো শেষ কৰাৰ পাছত আমি আনসাৰ ৰাইটিং কৰিম আমি আনসাৰ ৰাইটিং কৰিম ঠিক আছে আমি আনসাৰ ৰাইটিং কৰিম সো আনসাৰ ৰাইটিং কৰিবৰ কাৰণে সময় দিয়া হ'ব ঠিক আছে সো হে সময় মতে আপোনালোকে আনসাৰ ৰাইটিংছ খিনি কৰি পেলাই মোক সাবমিট কৰিব পাৰিব ঠিক আছে আপুনি অফলাইন বা অনলাইন যিকোনো উপায়ে মোক কৰিব পাৰিব সাবমিট কৰিব পাৰিব ৰাইট সো আজি আমি আৰম্ভ কৰিম হিষ্ট্ৰী আমাৰ এক সেকেন্ড এক সেকেন্ড আমাৰ হিষ্ট্ৰী স্লাইড আসলে নেকি কেনেবাকে মই চাই লৈছো একবাৰ হা হিষ্ট্ৰী যদি স্লাইড আছিলে এপিএসসি হিষ্ট্ৰীটো এটো কল আজি ক্লাছটো হ'ব ওকে ঠিক আছে সো আমি হিষ্ট্ৰী আগতে আপোনালোকে জানে যে বিদ্যা কোচিং ইউটিউবৰ ইউটিউব চেনেলটোত হিষ্ট্ৰী ভিডিও 50টা দিয়া আছে যত আমি কি কইলো আমি এনসিইআৰটি পৰা আৰম্ভ কৰি আমি ফাউন্ডেশন কোর্স কৰিলো আমি কি কইলো ফাউন্ডেশন কোর্স কমপ্লিট কৰিলো কাৰ ওপৰত হিষ্ট্ৰী ঠিক আছে সো যি সকলে সোৱা নাই সেই হিষ্ট্ৰী পিৰিয়ডটো তুমি চাই দিবা বা আপুনি চাই দিব সেই পিৰিয়ডটো আমি এনসিয়েন্ট হিষ্ট্ৰী পৰা একেবাৰে নেহেৰু পিৰিয়ডত গৈ আমি শেষ কৰিছিলো ঠিক আছে কিন্তু এটা কথা হেতু আছিল ফাউন্ডেশন কোর্স যেটো কোর্স সকলো এক্সামৰ কাৰণে আপোনাৰ ওয়ান ডে এক্সাম সকলো বিলাক কাৰণে লাগিলে আপুনি হেয়া এডিআৰই হওক বা যিকোনো ষ্টেট গভৰ্ণমেন্টৰ এক্সাম হওক টেট হওক ঠিক আছে টেট হওক ঠিক আছে সো এই ধৰণে আপোনাৰ এসএসসি হওক সো এই সকলোবোৰ এক্সামৰ কাৰণে হে ফাউন্ডেশন কোর্সটো সাফিসিয়েন্ট আছে ঠিক আছে কিন্তু মানে আজিৰ পৰা যেটো কোর্স স্টার্ট হৈছে হিষ্ট্ৰী এই কোর্সটো কিন্তু আপোনালোক ওয়ান ডে এক্সামৰ সকলৰ কাৰণে একেবাৰে নহয় ঠিক আছে এটো অকল পিসিএস এক্সামৰ কাৰণে ঠিক আছে এটো অকল পিসিএস এক্সামৰ কাৰণে লাগিলে এপিএসসি হওক বা ইউপিএসসি হওক এই দুটা এক্সামৰ কাৰণে আমি চাম ঠিক আছে সো আগৰ ক্লাছত মই ডাইৰেক্ট কৈছিলো যে প্ৰি হিষ্ট্ৰী পত্ৰ হিষ্ট্ৰী আৰু হিষ্ট্ৰী পৰা আৰম্ভ কৰিছিলো কিন্তু আজিৰ পৰা আমি কি ধৰণৰ অলপ আমাৰটো বেলেগ হ'ব লাগিব ন কাৰণ ষ্টেণ্ডাৰ্ড এটা থাকিব লাগিব নহলে দুইটা ক্লাছৰ মাজত একো থাকিব সো যি সকলে ফাউন্ডেশন ক্লাছ খিনি সোৱা নাই ইউটিউবত ফাউন্ডেশন ক্লাছ খিনি চাই হওক সো যেতিয়া ফাউন্ডেশন ক্লাছ খিনি চাইব আপোনালোকে তেতিয়া কি হ'ব এই ক্লাছ খিনি বুজাত আপোনালোকে বহুত বেছি কি হ'ব সুবিধা হ'ব ঠিক আছে সো এই ক্লাছটো যদি একবাৰ চাইলে আপোনালোকে বহুত বেছি সুবিধা হ'ব ওকে সো আমি স্টার্ট কৰিছো আজিৰ ক্লাছটো সো আজিৰ ক্লাছটোত আমি গম পাব লাগিব যে টাইমলাইনৰ বিষয়ে সো স্যার টাইমলাইন কি হয় টাইমলাইন মানে হল তোমাৰ গম পাব লাগিব যে তুমি যে কোনটো চনৰ পৰা কোনটো চনলৈকে বা তোমাৰ এডি কাক কয় বিসি কাক কয় খিনি কথা আমি গম পাব লাগিব তাৰ কাৰণে আমি চাব লাগিব সো ঠিক আছে সো টাইমলাইনৰ বিষয়ে চাম টাইমলাইনৰ বিষয়ে চোৱাৰ আগত কথাটো হল যে ক্যালেন্ডার আমি গম পাও না ক্যালেন্ডার বিষয় ঠিক আছে সো ক্যালেন্ডার কি হৈছিল আদিম কালত বা আগৰ সময়ছোৱাত ক্যালেন্ডার বহুত ডিসকভাৰ কৰা হৈছিল ঠিক আছে সো যেনে তোমাৰ গ্ৰেগৰিয়ান ক্যালেন্ডার যিখন এতিয়া আমি ফলো কৰো সেইখন তোমাৰ কি হয় গ্ৰেগৰিয়ান ক্যালেন্ডার আৰু গ্ৰেগৰিয়ান ক্যালেন্ডাৰত কি থাকে গ্ৰেগৰিয়ান ক্যালেন্ডাৰত থাকে গ্ৰেগৰিয়ান ক্যালেন্ডার এই গ্ৰেগৰিয়ান ক্যালেন্ডাৰত কি থাকে তোমাৰ যিবিলাক মান্থ আমি ফলো কৰো ন জানুৱাৰী টু ডিসেম্বৰ যিবিলাক মান্থ লাইক এতিয়া আমাৰ কিমান চন 2024 চন সো এই ধৰণৰ যিবিলাক তাৰিখ হ'ব এটো তোমাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰত পৰিব আৰু তোমাৰ এখন তোমাৰ শাকা ক্যালেন্ডাৰ সকলে আৰম্ভ কৰা হয় না শাকা ক্যালেন্ডাৰ এই শাকা ক্যালেন্ডাৰ তোমাৰ কি বুলি থাকিব তোমাৰ বহাগ জেঠ ইত্যাদি ঠিক আছে বহাগ জেঠ এনেকৈ কৈ যাব বহাগ জেঠকে আৰম্ভ হৈ পেলাই হেব মাহ বিলাক যাব ঠিক আছে সো এই ধৰণে ইয়াত মাহটো জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ গৈছিল আৰু ইয়াত তোমাৰ কি হ'ব বহাগ জেঠকে যায় ওকে এখিলে কাৰো দিগদাৰ নাই
ঠিক আছে সো কেলেণ্ডাৰবিলাক হ'ল সো কেলেণ্ডাৰবিলাকত তোমাৰ কি হয় আমি এতিয়া চাবলৈ টাইমলাইন সো টাইমলাইন চাব লগা হোৱাৰ কাৰণে মই কেলেণ্ডাৰ বিষয়ে অলপ ক'বই লাগিব ঠিক আছে সো সেইখিনিৰ পৰা মই আৰম্ভ কৰিম অ'কে সো তাৰপৰা হ'ল তোমাৰ সেই সময়ত আদিম যুগত বা আগৰ সময়খিনি নট আদিম মানে ইমান মানে মই প্ৰিমিটিভ কথা কোৱা নাই ঠিক আছে মই আগৰ কথা কৈ আছোঁ অ'কে সো আগত তোমাৰ কি হ'ল কেলেণ্ডাৰ অকল শাকা কেলেণ্ডাৰ আছিলে নেকি নহয় সো শাকা কেলেণ্ডাৰ বাহিৰে আৰু কি আছিলে আৰু কেলেণ্ডাৰ আছিলে তোমাৰ বিক্ৰমাদিত্য কেলেণ্ডাৰ আছিলে তোমাৰ গুপ্তাসকলৰ কেলেণ্ডাৰ আছিলে ঠিক আছে সো এইখিনি কম এতিয়া আমি চাব লাগে টাইমলাইনৰ ভিতৰত থকা কেইটামান বস্তু যিটো আমি এনেকে ল'ব পাৰোঁ ঠিক আছে এনেকে ল'ব পাৰোঁ ধৰি লোৱা এইটো যিটো মাজৰ যিটো সময় হ'ব এই মাজৰ সময়টো তুমি জিৰ' টাইম বুলি ধৰা আৰু এই জিৰ' টাইম মানে এই জিৰ' টাইম মানে হৈ গ'ল যে সেই সময়তে তোমাৰ কি হৈছিলে এই জিৰ' টাইমতে তোমাৰ কি হৈছিলে জেছাছ খ্ৰীষ্টৰ জন্ম হৈছিলে কাৰ জেছাছ খ্ৰীষ্ট যীশুখ্ৰীষ্টৰ জন্ম হৈছিলে এই যীশুখ্ৰীষ্টৰ জন্ম সময়খিনি আমি জিৰ' বুলি ধৰিম ঠিক আছে তাৰমানে কি এই জিৰ' পাছতে কি পৃথিৱীখন শেষ নেকি নহয় ঠিক আছে চ' ইয়াৰ পাছৰ ফালে যিবোৰ সময় যাব সেইখিনি সময়ক আমি বিফৰ খ্ৰাইষ্ট বুলি ক'ম বি চি বা ঠিক আছে বিফৰ খ্ৰাইষ্ট বা বি চি ই বুলি কোৱা হয় কি বুলি কোৱা হয় বিফৰ খ্ৰাইষ্ট বা বি চি ই বুলি কোৱা হয় অ'কে আৰু ইয়াৰ আগৰ সময়খিনি তাৰমানে এতিয়া আমি ধৰি লোৱা 2024 ইয়াত আছো ঠিক আছে চ' তাৰমানে জিৰ'ৰ পৰা আৰম্ভ কৰি এইফালে টাইমখিনি হ'ল এনেকে যাব আৰু এইফালে এনেকে যাব ঠিক আছে এইফালৰ সময়খিনিত তুমি এ ডি বুলি ক'ব পাৰা এইফালৰ যিটো টাইম আছে ন এই টাইমখিনি তুমি এ ডি এনো ডমিনি বুলি ক'ব পাৰা কি বুলি ক'ব পাৰা এনো ডমিনি মানে কি হয় এইটো এটা লেটিন টাৰ্ম হয় যি তোমাৰ জিচাছ খ্ৰীষ্টৰ জন্মৰ কথাখিনি বুজায় ঠিক আছে তোমাৰ ইয়াক তুমি কি বুলি ক'ব পাৰা এ ডি বুলি ক'ব পাৰা নহ'লে তুমি খ্ৰীষ্টিয়ান এৰা বা কমন এৰা বুলি ক'ব পাৰা যাক তুমি চি ই বুলি ক'ব পাৰা যাক তুমি চি ই বুলি ক'ব পাৰা ঠিক আছে চ' এ ডি বুলি ক'ব পাৰা বা চি বুলি ক'ব পাৰা ঠিক আছে আৰু এইফালৰ সময়খিনি কি হ'ব তোমাৰ এইফালৰ সময়খিনি তোমাৰ বি চি বুলি আমি লিখিম ঠিক আছে চ' এইফালে আমি কি লিখিম বি চি বুলি লিখিম ঠিক আছে যেনে তোমাৰ 600 বি চি হয়নে 600 বি চি 1000 বি চি 15 বি চি এইবিলাক কি হ'ব তোমাৰ বি চি হ'ব তাৰমানে ইয়াৰ পৰা কি আমাৰ পৃথিৱীখন আমি সকলোৱে জানো যে 4.5 বিলিয়ন বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল ঠিক আছে তাৰমানে অকল এইখিনি পাই যে পৃথিৱীখন আৰম্ভ হৈছে সেইটো নহয় ঠিক আছে চ' কথা হ'ল যে যিমানখিনি ৰজা মহাৰজা আহিছিলে বা যিমান মানুহ আহিছিলে ডাঙৰ ডাঙৰ মানুহসকল তেওঁলোকৰ জন্মৰ পাছতে কি হয় তেওঁলোকে এখন এখন কেলেণ্ডাৰ সৃষ্টি কৰিছিলে বা তেওঁলোকৰ মতে এটা সময় নিৰ্ধাৰণ কৰা হৈছিলে চ' যেতিয়া যীশুখ্ৰীষ্টৰ জন্ম হৈছিলে তেওঁ সময়তো এখন কেলেণ্ডাৰ আহিছিলে সেইখন তোমাৰ খ্ৰীষ্টিয়ান কেলেণ্ডাৰ হৈ গ'ল বা গ্ৰেগৰিয়ান কেলেণ্ডাৰ হৈ গ'ল ঠিক আছে আৰু তাৰ আগতো কি আছিলে আগতো মানুহ আছিলে কাৰণ 4.5 বিলিয়ন বছৰ আগতে পৃথিৱীৰ সৃষ্টি তাৰমানে কি এইখিনি বা মানুহ নাই নেকি আছিলে চ' এইফালৰ সময়খিনিক আমি বি চি বুলি ক'ম আৰু এইফালৰ সময়খিনিক আমি কি বুলি ক'ম এ ডি বুলি ক'ম বা কি বুলি ক'ম আমি কমন এৰা বা খ্ৰীষ্টিয়ান এৰা বুলি ক'ম এইখিনিলৈকে ক্লিয়াৰ আমি টাইম লাইনটো বুজি পালো অ'কে টাইম লাইনটোৰ লগতে মানে আৰু এটা কনচেপ্ট থাকে তোমাৰ চেঞ্চুৰী বুলি কয় কি বুলি কয় চেঞ্চুৰী বুলি কয় এই চেঞ্চুৰী কনচেপ্টটো অকণ বুজি পোৱা দিগদাৰ হয় যদি মই কৈ দিছোঁ 21 চেঞ্চুৰী বুলি যদি মই কওঁ 21st চেঞ্চুৰী ঠিক আছে 21st চেঞ্চুৰী মানে কি হ'ব 21st চেঞ্চুৰী মানে হ'ব তুমি 21 চেঞ্চুৰী মানে কি হ'ব তুমি 21 যে দেখিলা তুমি 21 লগত যোৱা জিৰ' লগাই দিলা আৰু আগত তুমি লৈ আহিলা 2000 কিমান 2001 চন ঠিক আছে চ' 2001 চনৰ মানে 100 বছৰ ঠিক আছে চ' এটা কিমান হয় তোমাৰ তুমি যদি 7 চেঞ্চুৰী বুলি ক'বাত পোৱা তাৰমানে কি 700 তাৰপৰা এইফালে তুমি 100 বছৰ এটা লগাই দিলা ঠিক আছে এইটো হৈ গ'ল তোমাৰ কি 7 চেঞ্চুৰী মানে 100 বছৰীয়া এটা কাৰ্যকালক চেঞ্চুৰী বুলি কোৱা হয় ঠিক আছে চ' 100 ইয়াৰ্ছক কি বুলি কওঁ আমি 100 ইয়াৰ্ছ পিৰিয়ড অ'কে এ পিৰিয়ড অফ 100 ইয়াৰ্ছ ঠিক আছে এ পিৰিয়ড অফ 100 ইয়াৰ্ছক কি বুলি কোৱা হয় এটা চেঞ্চুৰী বুলি কোৱা হয় হ'ব এইখিনিলৈকে টাইমলাইনটো বুজি পাইছো সকলোৱে যে চেঞ্চুৰী কাক কোৱাৰ বি চি এ ডি কাক কয় এইখিনিলৈকে তো কাৰো একো ডাউট নাই চাগে ঠিক আছে অ'কে চ' এতিয়া আমি আগবাঢ়িব লাগিব আমাৰ পাছৰ কনচেপ্টলৈ পাছৰ কনচেপ্টত আমি চাম যে আমাৰ হিষ্ট্ৰী প্ৰকাৰ হ'ব ঠিক আছে চ' হিষ্ট্ৰী আমি কেইটা ভাগত ভাগ কৰিছিলোঁ আমি আগতে জানিছিলোঁ যে আমি হিষ্ট্ৰী কি হৈছিলোঁ আমি কেইবাটা ভাগত ভাগ কৰিছিলোঁ এতিয়া কথা হ'ল যে কোনটো সময়ৰ পৰা কোনটো সময়লৈকে আমি এনচিয়েণ্ট হিষ্ট্ৰী বুলি কওঁ কোনটো সময়ৰ পৰা কোনটো সময়লৈকে মিডিয়েভেল হিষ্ট্ৰী বুলি কওঁ কোনটো সময়ৰ পৰা কোনটো সময়লৈকে আমি মডাৰ্ণ হিষ্ট্ৰী বুলি কওঁ ঠিক আছে এইখিনিলৈকে কাৰো একো ডাউট নাই অ'কে চ' এতিয়া কথা হ'ল যে মেজৰ তোমাৰ যিবোৰ মানে হিষ্ট্ৰী টাইপছ হয়নে চ' মেইনলি যদি ক'ব যাওঁ মই হিষ্ট্ৰী ভাৰতত 19th পৰা 20thলৈকেহে হিষ্ট্ৰী হৈছিলে মানে লিখা হৈছিলে কিয় কাৰণ ভাৰতৰ ইমান লিখা মেলাটো সেই সময়ত নাছিলে যেতিয়া ভাৰতখন কলনাইজ হৈছিলে ব্ৰিটিছৰ আণ্ডাৰত গৈছিলে তেতিয়া কি হৈছিলে ব্ৰিটিছাৰ্ছ লগত কিছুমান হিষ্ট্ৰিয়ানছ অলছ' আহিছিলে হয়নে চ' যেতিয়া ব্ৰিটিছাৰ্ছ লগত যেতিয়া হিষ্ট্ৰিয়ানছসকল আহিছিলে চ' হিষ্ট্ৰিয়ানছসকলে যেতিয়া খনন কাৰ্য চলালে যে আৰ্কিঅলজিকেল ছাৰ্ভেচ এইবিলাক কৰিব ল'লে তেতিয়া গম পালে যে ভাৰতৰ এটা দেখোন বহুত মানে প্ৰিমিটিভ কি আছে তোমাৰ
কি বুলি কয় এইটো তোমাৰ সভ্যতা আছে চিভিলাইজেশ্যন আছে চ' তেওঁলোকে ষ্টাডি কৰি দেখিলে যে বাপৰে ইমান ধুনীয়া ধুনীয়া মানে চিভিলাইজেশ্যন আছে চ' ধুনীয়া ধুনীয়া দেখিলেও তাহাঁতিতো মানে ৱৰ্ল্ডৰ আগততো ভাৰতক কেতিয়াও ছুপেৰিয়ৰ হিচাপে ৰিপ্ৰেজেণ্ট নকৰিব ন কাৰণ বেলেগ এখন কাণ্ট্ৰিয়ে বেলেগ এখন কাণ্ট্ৰি কালচাৰ হেৰিটেজবিলাকনো কিয় কৰিব হয়নে চ' সিহঁতে কি কৰিলে তোমাৰ যেতিয়া খনন বা এইবিলাক তেওঁলোকে আৰ্কিঅলজিকেল ছাৰ্ভেবিলাক কৰিলে বা তেওঁলোকে ষ্টাডি কৰিব ল'লে পাষ্টবিলাক তেতিয়া গম পালে যে ভাৰতৰ কি আছে বহুতখিনি হিষ্ট্ৰী আছে ঠিক আছে চ' তাত তেওঁলোকৰ মতে এই একৰ্ডিং টু ডেট পাৰ্টিকুলাৰ পিপলছ অ'কে তেওঁলোকে কি কৰিলে তেওঁলোকে হিষ্ট্ৰীক ভাগ কৰি দিলে চ' আমাৰ কি কৰিলে হিষ্ট্ৰীক ভাগ কৰি দিলে ভাগ কৰি তেওঁলোকে ৰাখি দিলে তিনিটা ভাগ কৰি দিলে কি কৰিলে হিষ্ট্ৰী তেওঁলোকে তিনিটা ভাগ কৰি দিলে তাৰ তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী ক'লে যে একদম মানে কি হ'ব এনচিয়েণ্ট টাইমছৰ পৰা 7th চেঞ্চুৰীলৈকে যিটো সময় হ'ব সেইটো কি হ'ব এনচিয়েণ্ট হিষ্ট্ৰী বুলি ক'লে ঠিক আছে চ' মই কি ক'লো যে মষ্ট কি হ'ব মষ্ট হিষ্ট্ৰী আমাৰ কি হ'ল 19th পৰা 20 লৈকে লিখা হৈছিলে হয়নে 19th to 20 লৈকে লিখা হৈছিলে কাৰণ আমাৰ আগতে লিখা মেলা কৰা ইমান হেৰি নাছিলে হয় নাই চ' তেওঁলোকে আহি পেলাই ভাগ কৰিলে যে ঠিক আছে ভাগ কৰিলে যে অ'কে চ' ভাগ কৰি প্ৰথম ভাগ কি দিলে এনচিয়েণ্ট হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী এই এনচিয়েণ্ট হিষ্ট্ৰীত তেওঁলোকে কি কৰিলে এই এনচিয়েণ্ট হিষ্ট্ৰীত তেওঁলোকে কি কৰিলে তেওঁলোকে দ্য এনচিয়েণ্ট টাইমছৰ পৰা টাইম অফ এনচিয়েণ্ট ঠিক আছে টাইমছ অফ এনচিয়েণ্ট তেওঁলোকে এনচিয়েণ্ট সময়ৰ পৰা কি কৰিলে টু ছেভেন্থ চেঞ্চুৰী এই সময়খিনিলে কি কৰিলে এই সময়খিনিলে ক'লে যে এইটো এটা এনচিয়েণ্ট হিষ্ট্ৰী পাৰ্টত পৰিব কি পৰিব এনচিয়েণ্ট হিষ্ট্ৰী পাৰ্টত পৰিব তেওঁলোকে একফালৰ পৰা চাবলৈ গ'লে ৰিলিজনৰ ভিত্তিটো তুমি কৰিলে এই হিষ্ট্ৰীটো তেওঁলোকে কেটেগৰাইজ কৰা বুলি ক'ব পাৰা কাৰণ চোৱা এই সময়খিনি যিটো এনচিয়েণ্ট টাইমছৰ আমি হিষ্ট্ৰী পঢ়িছিলোঁ তাত আমি ৰজা মহাৰজাসকলৰ কথা পাইছিলোঁ আৰু যিখিনি ৰজা মহাৰজা পাইছিলোঁ আমি সেই আটাইখিনি ৰজা মহাৰজাই প্ৰায় তোমাৰ বুদ্ধিষ্ট ৰিলিজন ফ'ল' কৰা মানুহ আছিলে হয়নে কিন্তু তেওঁলোক প্ৰায় কি আছিলে বুদ্ধিষ্ট ৰিলিজন ফ'ল' কৰা মানুহ আছিলে অ'কে চ' ছেকেণ্ড টাইমত কি কৰিলে তেওঁলোকে ধৰ্ম ভিত্তিত বুলি যদি তুমি চোৱা ছেকেণ্ড টাইমটো আমাৰ ইছলামিক পিৰিয়ড হয়নে ইছলামিক পিৰিয়ড কি হ'ল মেডিয়েভেল হিষ্ট্ৰী বুলি কওঁ মেডিয়েভেল হিষ্ট্ৰী কেতিয়াৰ পৰা আৰম্ভ তোমাৰ 8th চেঞ্চুৰীৰ পৰা 18th চেঞ্চুৰী টাইমটো 8th চেঞ্চুৰীৰ পৰা কি কৈছে তাৰ মেডিয়েভেল হিষ্ট্ৰী আৰম্ভ হৈছে কেতিয়াৰ পৰা 8th চেঞ্চুৰীৰ পৰা medieval history okay so medieval history কেতিয়া পৰা আৰম্ভ কৰিলে medieval history আৰম্ভ কৰিলে কেতিয়া পৰা 8th century পৰা 18th century 8th century পৰা কেতিয়ালৈকে 18th century লৈকে 18th century লৈকে কি কৰিলে তেওঁলোকে medieval history আৰম্ভ কৰিলে তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল তোমাৰ 712 এডিত এজন ইছলামে আমাৰ ভাৰতক ইনভেট কৰিছিলে ঠিক আছে সেইজন নাম কি আছিলে মহম্মদ বিন কাছিম ঠিক আছে চ' মহম্মদ বিন কাছিমে এটেক কৰাৰ পাছতে তোমাৰ ইছলামিক এৰা হিচাপে তেওঁলোকে এইখিনি কৰিলে কেটেগৰাইজ কৰি দিলে ঠিক আছে চ' কি হ'ল আমি যদি এফালৰ পৰা চাওঁ কি হ'ব আমাৰ ধৰ্ম ভিত্তিত যদি ভাগ কৰিছে বুলি ক'লেও বেয়া নহ'ব কাৰণ এইবিলাক কোনে কৈছে এইবিলাক বাহিৰৰ হিষ্ট্ৰিয়ানছে কৈছে ঠিক আছে চ' মেডিয়েভেল হিষ্ট্ৰী কি হ'ব তোমাৰ 8th চেঞ্চুৰীৰ পৰা 18th চেঞ্চুৰী পিৰিয়ডটো মেডিয়েভেল হিষ্ট্ৰী বুলি জনা যাব কাৰণ 712 এডিত কি হৈছিলে 712 এডিত কি হৈছিলে 712 কৈছিলে তোমাৰ মহম্মদ বিন কাছিমে কৈছিলে ইনভেট কৰিছিলে কি ইণ্ডিয়া এটেক কৰিছিলে বা ইণ্ডিয়া ইনভেট কৰিছিলে চ' সেই সময়টো বা কি কৰা হ'ল সেই সময়টো পৰা কাৰণে এইটো কি হয় মেডিয়েভেল হিষ্ট্ৰী বুলি কোৱা হয় ঠিক আছে মেডিয়েভেল হিষ্ট্ৰী বুলি কোৱা হয় তাৰপৰা আহিলে চাম মডাৰ্ণ হিষ্ট্ৰীটোৰ সময় কোনখিনি বা কোনখিনিলৈকে 18th পৰা অনৱাৰ্ড ঠিক আছে 18th পৰা কি অনৱাৰ্ড অ'কে সেই 18th পৰা অনৱাৰ্ড যিটো টাইম হ'ব সেইটো কি হ'ব তোমাৰ মডাৰ্ণ হিষ্ট্ৰী ভাগত পৰিছে 18th মডাৰ্ণ হিষ্ট্ৰী যদি মোৰ এই লিখা পিপিটিখিনি লাগে মোক কৈ দিব হা মডাৰ্ণ হিষ্ট্ৰী কেতিয়াবা ক'লো মই 18th অনৱাৰ্ড ঠিক আছে চ' এই 18th চেঞ্চুৰী পাছৰ পৰাই অনৱাৰ্ড তাৰমানে এতিয়ালৈকে চলি যাব এইটো হয়নে অনৱাৰ্ড এইটো কি হ'ব তোমাৰ মডাৰ্ণ হিষ্ট্ৰী বুলি কোৱা হ'ব ঠিক আছে চ' কি তোমাৰ ঔৰংজেবৰ ডেড হোৱা পাছৰ পৰা কি হ'ল তোমাৰ মোগল ডিক্লাইনিং হোৱা পাছৰ পৰা ঠিক আছে চ' ব্ৰিটিছৰ অকুপেশ্যন আৰম্ভ হোৱা পাছৰ পৰাই ব্ৰিটিছৰ হেজেমনি আৰম্ভ কৰাৰ লগতে ভাৰতৰ থলুৱা যিসমূহ মেজৰিটি পিপলছ আছিলে মানে হিন্দুইজিম তাৰমানে হিন্দু যিসকল লোক আছিলে সকলো মিলি পেলাই কি হৈছিলে ৰাইজ হৈছিলে সেইটো সময়ত ঠিক আছে চ' এই ধৰণে কৈছিলে আমি কেটেগৰাইজ কৰি পেলাই বস্তুখিনি পঢ়াটো আৰম্ভ কৰিম ঠিক আছে চ' ফাৰ্ষ্ট অফ অল আমি চাম এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আজি আৰম্ভ কৰিম ঠিক আছে আমি কি চাম আজি ফাৰ্ষ্ট এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম চাউণ্ড প্ৰপাৰলি ভিজিবিলিটি চলি আছে অ'কে আই থিংক চলি আছে
নেক্সট চাম এতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিম কৈছিলোঁ আজি আমি এতিয়া এনচিয়েণ্ট হিষ্ট্ৰী পৰা চাই যাওঁ অলপ ক'ৰ পৰা এনচিয়েণ্ট হিষ্ট্ৰী পৰা চাম এনচিয়েণ্ট হিষ্ট্ৰী পৰা আৰম্ভ কৰিম এনচিয়েণ্ট হিষ্ট্ৰী অ'কে 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 চ' মই আগৰ ফাউণ্ডেশ্যন ক্লাছত কৈছিলোঁ যে হিষ্ট্ৰী আমাৰ ভাগ এটা আছিলে তিনিটা আছিলে এটা হৈ গ'ল তোমাৰ প্ৰি হিষ্ট্ৰী হয়নে এটা হৈ গ'ল প্ৰি হিষ্ট্ৰী ছেকেণ্ডটো হৈ গ'ল তোমাৰ প্ৰটো হিষ্ট্ৰী ছেকেণ্ডটো হৈ গ'ল তোমাৰ প্ৰটো হিষ্ট্ৰী আৰু থাৰ্ডটো হৈ গ'ল তোমাৰ কি হিষ্ট্ৰী থাৰ্ডটো হৈ গ'ল তোমাৰ হিষ্ট্ৰী ঠিক আছে চ' এই তিনিটালৈ আমি আহিম এই তিনিটালৈ অহাৰ আগতে আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে চাম এই এনচিয়েণ্ট হিষ্ট্ৰীৰ আমি কি পাম এনচিয়েণ্ট হিষ্ট্ৰী তোমাৰ কি হ'ব গম পোৱা নে এই এনচিয়েণ্ট হিষ্ট্ৰীত তোমাৰ কেইটামান বস্তু সোমাব কেইটামান পাৰ্ট সোমাব ঠিক আছে সেই পাৰ্ট কেইটা হ'ব এটা হৈ গ'ল তোমাৰ কি পেলিঅলিথিক পিৰিয়ড ঠিক আছে পেলিঅলিথিক পিৰিয়ড মানে অল্ড ষ্ট'ন এজ পেলিঅলিথিক পিৰিয়ড কি হ'ব ছাৰ এক নম্বৰ ক'লে যে আপুনি পেলিঅলিথিক পিৰিয়ড এইটো কালাৰ ডিষ্টিংগুইছ নাই হোৱা ন অ'কে পেলিঅলিথিক পিৰিয়ড ঠিক আছে পেলিঅলিথিক পিৰিয়ড এই পেলিঅলিথিক পিৰিয়ড তোমাৰ কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিলে এই পেলিঅলিথিক পিৰিয়ড তোমাৰ 2 মিলিয়ন ঠিক আছে 2 মিলিয়ন BC পৰা 19,000 BC লৈকে চলিছিলে কিমান 2 মিলিয়ন BC পৰা 19,000 BC 2 মিলিয়ন BC পৰা 19,000 কি হ'ব BCE লৈকে চলিছিলে BC বা BC একেটা কথা ঠিক আছে এইটো তোমাক কি বুলি কোৱা হয় পেলিঅলিথিক পিৰিয়ড বুলি কোৱা হয় এই পেলিঅলিথিক পিৰিয়ডত লোকবিলাক কেনেকুৱা আছিলে মানুহবিলাক তোমাৰ ষ্ট'ন ইউজ কৰিছিলে তেওঁলোকে শিলগুটি ইউজ কৰিছিলে মানে ষ্ট'ন ইউজ কৰিছিলে শিল ইউজ কৰিছিলে শিলবোৰ ধাৰ থকা নেকি নহয় শিল ইউজ কৰিছিলে তেওঁলোক হাণ্টাৰ আছিলে হয়নে হাণ্টাৰ আছিলে বা হাণ্টাৰ লিখিছোঁ মই ঠিক আছে হাণ্টাৰ কৰিছিলে তেওঁলোকে চিকাৰ কৰিছিলে তেওঁলোক ফুড গেডাৰাৰ আছিলে হয়নে ফুড গেডাৰাৰ আছিলে ফুড গেডাৰাৰ ঠিক আছে তেওঁলোক ফুড গেডাৰাৰ আছিলে বাকী একো নাছিলে তেওঁলোকে এটা সহজ সৰল জীৱন যাপন কৰিছিলে তেওঁলোকে একো টেকনিক শিকা নাছিলে তেতিয়ালৈকে ঠিক আছে মাত্ৰ তেওঁলোকে খাই বৈ শিলৰ যোগ কি কৰিছিলে শিল ইউজ কৰিছিলে ঠিক আছে মাত্ৰ সিহঁতি ইটাৰ আছিলে অ'কে চ' এইটো কি বুলি কয় পেলিঅলিথিক পিৰিয়ড বুলি কোৱা হয় তাৰমানে নৰ্মেল ষ্ট'ন ইয়াত কোনো ধৰণৰ ধাৰ থকা ষ্ট'নৰ কথা কোৱা নাই ঠিক আছে এইটো কি ষ্ট'ন ইউজ কৰিছে তেওঁলোকে নৰ্মেল ষ্ট'ন যিটো পাইছিলে সেইটোৱে নৰ্মেল ষ্ট'ন তেওঁলোকে কৈছিলে ইউজ কৰিছিলে এইটো পিৰিয়ড কি হ'ব পেলিঅলিথিক পিৰিয়ড এইটো তোমাৰ কেতিয়াবা চলিছিলে বুলি কৈছোঁ এই তোমাৰ চলিছিলে কেতিয়াবা এইটো তোমাৰ 2 মিলিয়ন BC পৰা কিমানলৈকে 19,000 BC লৈকে কি হৈছিলে এইটো তোমাৰ চলিছিলে ঠিক আছে এইটো চলিছিলে অ'কে চ' পেলিঅলিথিক পিৰিয়ডটো কি হয় অল্ড ষ্ট'ন এজৰ পাছতে তোমাৰ আৰম্ভ হ'ব কি নিউ ষ্ট'ন এজ সৰি নিউ ষ্ট'ন এজ নহয় মেজলিথিক পিৰিয়ড মানে মিডল ষ্ট'ন এজ ঠিক আছে এই মেজলিথিক পিৰিয়ড তোমাৰ কেতিয়াবা হ'ব 10,000 BC পৰা 8,000 BC লৈকে ঠিক আছে তোমাৰ কি হ'ব মেজলিথিক পিৰিয়ড লিথিক মানে শিল হা লিথ মানে শিল অ'কে মেজলিথিক পিৰিয়ড কেতিয়াৰ পৰা আৰম্ভ হ'ব 10,000 BC পৰা 10,000 BCE পৰা কিমানলৈকে 8,000 BCE লৈকে ঠিক আছে BCE লৈকে কনফিউজ হৈছে নেকি ছাৰ বহাৰ পৰা কেনেকৈ কমিছে বহাৰ পৰা কমাৰ কাৰণটো এইটোৱে কাৰণ এইটো যদি টাইম তোমাৰ 0 টাইম হয় এইফালে যদি 2024 চন হয় চ' এইফালে আহিবৰ কাৰণে কি হ'ব লাগিব কমি আহিব লাগিব ঠিক আছে চ' যদি তোমাৰ 10,000 চন হয় ন এইফালৰ পৰা কমি আহিব লাগিব এতিয়া 8,000 চন হ'ব তাৰপৰা এটা সময়ত 0 হ'ব যীশু খ্ৰীষ্টৰ জন্ম হ'ব তাৰপৰা আকৌ 2001 2002 তেনেকৈ কি হ'ব তোমাৰ 1900 1800 700 কি হ'ব এই তোমাৰ 0 হোৱাৰ পাছতে আকৌ কি হ'ব চলি আহিব ঠিক আছে চ' সেইকাৰণে কি হৈছে যে তোমাৰ ডাঙৰৰ পৰা সৰু হৈছে অ'কে চ' এইটো কি মেজলিথিক পিৰিয়ড এই মেজলিথিক পিৰিয়ডতনো কি ডেভেলপমেণ্ট কৰিলে তেওঁলোকৰ ডেভেলপমেণ্ট কি আছিলে এই মেজলিথিক পিৰিয়ডত তেওঁলোকৰ ডেভেলপমেণ্ট কি আছিলে ফাৰ্ষ্ট ডেভেলপমেণ্ট কি আছিলে মেজলিথিক পিৰিয়ডৰ লোহাৰ নহয় সৰি শিলৰ কিবা ধাৰ কৈছিলে নেকি অ'কে তেওঁলোকে কৈছিলে ডেভেলপমেণ্ট কিছুমান টেকন'লজি কৈছিলে হয়নে তেওঁলোকে কিছুমান কৈছিলে টেকন'লজি মানে ডেভেলপ কৰিছিলে ছিগনিফিকেঞ্চ আছিলে কাৰ তোমাৰ শাৰ্প ষ্টনৰ ছিগনিফিকেঞ্চ আছিলে হয়নে চ' তেওঁলোকে ডেভেলপমেণ্ট কৰিলে কাৰ টেকন'লজি ডেভেলপমেণ্ট কৰিলে লগতে তোমাৰ মাইক্ৰ'লিথ ইউজ কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে কি হ'ল তেওঁলোকে ডেভেলপ কৰিলে কিহৰ ডেভেলপমেণ্ট অফ কি টেকন'লজি তেওঁলোকে টেকন'লজি শিকিব ল'লে ঠিক আছে ইউজিং অফ মাইক্ৰ'লিথ তেওঁলোকে ইউজ কৰিলে মাইক্ৰ'লিথ ঠিক আছে মাইক্ৰ' মানে সৰু লিথ মানে শিল তাৰমানে সিহঁতি সৰু শিল 2-3 ইঞ্চি জোঙা ধাৰ থকা শিল তেওঁলোকে ইউজ কৰিবলৈ লগতে তেওঁলোকে পলিচ কৰিবলৈ আৰম্ভ কৰিলে কি শিলবিলাক তেওঁলোকে পলিচ কৰি পেলাই কি ৱেপন হিচাপে ঠিক আছে পলিচ ৱেপন হিচাপে ইউজ কৰিব ল'লে কিবিলাক শিলবিলাক তেওঁলোকে পলিচ কৰি পেলাই একদম জোঙা শ্বাৰ্প কৰি পেলাই কৰিলে চিকাৰত ইউজ কৰিব ল'লে হাল বাবলৈ আৰম্ভ কৰিলে চ' তেওঁলোকে শিকিলে যে আমি পলিচ কৰাৰ লগে লগে আমাৰ হাতত কি হ'ল তোমাৰ
নতুন নতুন ৱেপন বিলাক সৃষ্টি হ'ল তাৰমানে আমি খেতি কৰিব পাৰিম বুলি গম পালে তাৰপৰা তেওঁলোকে টেমিং কৰিব শিকিলে টেমিং মানে ডমেষ্টিকেশ্যন কৰিব শিকিলে কিহৰ ডমেষ্টিকেশ্যন অফ এনিমেল কৰিব শিকিলে ঠিক আছে চ' ডমেষ্টিকেশ্যন অফ এনিমেল শিকাৰ লগে লগে তেওঁলোকে কি হ'ল তেতিয়াৰ পৰা ডমেষ্টিকেশ্যন হোৱাৰ লগে লগে তাহাঁতি গম পালে যে আমি খেতি কৰিব পাৰিম ঠিক আছে কাৰণ তেওঁলোকে পলিচ কি কৰিলে ষ্ট'ন ইউজ কৰিবলৈ আছে ডমেষ্টিকেশ্যন অফ এনিমেল ঠিক আছে তেওঁলোকে জীৱ জন্তু পুহিবলৈ আৰম্ভ কৰিলে ঠিক আছে আৰু ফাৰ্ষ্ট জীৱটো কি আছিলে পোহনীয়া প্ৰথম জীৱটো কি আছিলে কুকুৰ আছিলে প্ৰথম পোহনীয়া জীৱটো কি আছিলে কুকুৰ আছিলে কিয় কাৰণ তেওঁলোকে যেতিয়া ডমেষ্টিকেশ্যন অফ এনিমেল আৰম্ভ কৰিলে শাৰ্প টুলছ বিলাক ইউজ কৰিব আৰম্ভ কৰিলে ষ্ট'ন যিবিলাক তোমাৰ শাৰ্প টুলছ বা পলিচ টুলছ বিলাক ইউজ কৰিব আৰম্ভ কৰিলে তেওঁলোক খেতিৰ প্ৰতি আগ্ৰহী হ'ল ঠিক আছে তেওঁলোকে গম পালে যে গুটি এটা পৰিলে মানে গুটিটোৰ পৰা গজালি মেলাৰ পৰা সেইজোপাৰ পৰা এজোপা গছ গলে গছ গজে সেই কথাবোৰ সিহঁতি অনুমান কৰিব পাৰিলে আৰু তেওঁলোকে প্ৰায় কিয় লাৰ্ণ কৰিলে কিহৰ ওপৰত খেতিৰ বিষয়ে তেওঁলোকে কৰিলে লাৰ্ণ কৰিলে আৰু লাৰ্ণ কৰাৰ লগে লগে যেতিয়া নিউলিথিক পিৰিয়ড নিউ ষ্ট'ন এজ আৰম্ভ হ'ল তোমাৰ কেতিয়াৰ পৰা 8000 BC পৰা 4000 BC লৈকে যেতিয়া তোমাৰ নিউ ষ্ট'ন এজ আৰম্ভ হ'ল তেতিয়াৰ পৰা কি হ'ল এক ছেকেণ্ড ঠিক আছে তেওঁলোকে যেতিয়া কি কৰিলে নিউ ষ্ট'ন এজ আৰম্ভ কৰিলে ঠিক আছে ওকে তেওঁলোকে মানে ইয়াত এই মেজলিথিক পিৰিয়ডতে তেওঁলোকে যেতিয়া পলিচ শাৰ্প টুলছ বিলাক যেতিয়া ডিস্কভাৰ কৰিলে ন এইবোৰ ডিস্কভাৰ কৰাৰ লগে লগে তেওঁলোকে কি হ'ল পলিচ ৱেপন হৈ গ'ল তোমাৰ ইউজিং অফ মাইক্ৰ ডমেষ্টিকেশ্যন অফ এনিমেল যেতিয়া কৰিলে তেওঁলোকে গম পালে যে আমি এতিয়া খেতিও কৰিব পাৰিম বুলি গম পালে ঠিক আছে চ' যেতিয়া লাৰ্ণ কৰিলে কি লাৰ্ণ কৰিলে এগ্ৰিকালচাৰ তেতিয়া পৰা কি হ'ল তেওঁলোকে নিউলিথিক পিৰিয়ডত এণ্টাৰ কৰিলে ঠিক আছে নিউলিথিক পিৰিয়ড মানে কি নিউ ষ্ট'ন এজ ঠিক আছে নিউলিথিক পিৰিয়ডত এণ্টাৰ কৰিলে ঠিক আছে নিউলিথিক পিৰিয়ডত PERI ওকে হ'ব দিয়া নিউলিথিক পিৰিয়ড আৰম্ভ কৰিলে কেতিয়াবা তোমাৰ 8000 পৰা কিমানৰ পৰা 8000 BC পৰা 4000 BC সময়খিনি কি হ'ল তোমাৰ নিউলিথিক হিচাপে কি হ'ল চিনাক্ত হ'ল ঠিক আছে আৰু তাত তেওঁলোকে কৰিলে খেতি কৰিবলৈ আৰম্ভ কৰিলে খেতি কৰিবলৈ আৰম্ভ কৰিলে এগ্ৰিকালচাৰ তেওঁলোকে কৰিলে এগ্ৰিকালচাৰ কৰিবলৈ আৰম্ভ কৰিলে চ' এগ্ৰিকালচাৰ প্ৰমাণ ক'ত পোৱা যায় প্ৰথম মেহৰগড়ত পোৱা যায় ক'ত পোৱা যায় মেহৰগড়ত পোৱা যায় আৰু বৰ্তমান ক'ত আছে পাকিস্তান মেহৰগড়ত কি পোৱা যায় খেতিৰ প্ৰমাণ পোৱা যায় ঠিক আছে তেওঁলোকে যে খেতি কৰিছিলে তাৰ প্ৰমাণ ক'ত পোৱা যায় মেহৰগড়ত পোৱা যায় অ'কে চ' এইটো কেতিয়া পিৰিয়ড তোমাৰ নিউলিথিক পিৰিয়ডৰ সময়ৰ কথা ঠিক আছে চ' এই নিউলিথিক পিৰিয়ডলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি এয়া তোমাৰ 7000 BC সময়তে ইয়াৰ খেতি প্ৰমাণ পাইছিলে হা 7000 ঠিক আছে 7000 BC সময়তে এই খেতি কৰাৰ প্ৰমাণ পোৱা গৈছিলে চ' নিউলিথিক পিৰিয়ডলৈকে কাৰোবাৰ কিবা প্ৰব্লেম দেখিলেকে কাৰ প্ৰব্লেম হয়তো একো নাই ঠিক আছে চ' এতিয়া আমি চাব লাগিব যে আমি পাছৰ পৰ্যায়লৈ যাম চ' পাছত আমি কি আছিলে আমাৰ প্ৰট' হিষ্ট্ৰী ঠিক আছে চ' এই গোটেই সময়খিনিক আমাৰ কি বুলি কোৱা গম পোৱা নাই এই সময়খিনি আমাৰ প্ৰি হিষ্ট্ৰী বুলি কোৱা হয় ঠিক আছে চ' অকণমান আগত যে মই লিখিছিলো যে এই যে প্ৰি হিষ্ট্ৰী পিৰিয়ড বুলি এই প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ ভিতৰতে তোমাৰ সোমাব এই এনচিয়েণ্ট হিষ্ট্ৰী এই তিনিটা ভাগ যাক এটা কোৱা হ'ব তোমাৰ কি এটা কোৱা হ'ব তোমাৰ পেলিঅলিথিক পিৰিয়ড 2 নম্বৰ হৈ গ'ল তোমাৰ মেজলিথিক 2 নম্বৰ হৈ গ'ল তোমাৰ মেজলিথিক আৰু 3 নম্বৰ হৈ গ'ল নিঅলিথিক কি হ'ব নিঅলিথিক এই গোটেই সময়খিনি কথা হ'ব ইয়াত সোমাই যাব কাৰণ কি ইয়াত তোমাৰ একো লিখা পঢ়া নাছিলে হয়নে একো লিখা মেলা কৰা নাছিলে ঠিক আছে লিখা নাছিলে আৰু প্ৰট' হিষ্ট্ৰী যিবোৰ লিখা মেলা কৰিছিলে সেইবোৰ পঢ়িব পৰা নগৈছিলে হয়নে পঢ়িব পৰা নহৈছিল বা নগৈছিল তুমি যেনেকে লিখিলে বুজি পোৱা পাছলৈ সেইটোকে লিখিবা ঠিক আছে পঢ়িব পৰা নগৈছিল এইটো কি হ'ব প্ৰট' হিষ্ট্ৰী আৰু প্ৰি হিষ্ট্ৰী ঠিক আছে পেলিঅলিথিক মেছলিথিক আৰু নিউলিথিকত কিবা ডাউট ওকে একো ডাউট নাই চাউণ্ড ওকে ভাল চলি আছে ঠিক আছে চ' অকণমান ডিফাৰেঞ্চ পাইছা নাই আমাৰ ফাউণ্ডেশ্যন কৰ্চতকৈ এই কৰ্চটো অকণমান ডিফাৰেঞ্চ পাইছা নাই পাবই লাগিব ঠিক আছে এইটো ডিফাৰেঞ্চ থাকিবই অলপ ওকে চ' এতিয়া কি হ'ল আমি চাব লাগে এতিয়া চালকলিথিক পিৰিয়ড চালক মানে হ'ল তোমাৰ কি চালক মানে হৈ গ'ল তোমাৰ কি মোক কোৱাচোন কমেণ্টত চালক মানে আৰু লিথিক মানে কি ঠিক আছে চালক মানে হৈ গ'ল কপাৰ লিথিক মানে হৈ গ'ল শিল আৰু মানে কি কপাৰ ষ্ট'ন এজ বুলি কোৱা হয় ঠিক আছে সেই পিৰিয়ডটো তোমাৰ কি বুলি কোৱা হয় কপাৰ ষ্ট'ন এজ বুলি কি হয় কোৱা হয় ঠিক আছে ওকে কপাৰ ষ্ট'ন এজ বুলি কোৱা হয় ওকে চ' এতিয়া আমি কি চাম কপাৰ ষ্ট'ন এজৰ বিষয়ে তাৰমানে আমাৰ এই পাৰ্টটোতে চাই আছিলোঁ আমি ক'ত চাইছিলোঁ আমি ইয়াত চাইছিলোঁ নে ইয়াত যদি আমি আৰু অলপ সৰু কৰিব পাৰি ওপৰলৈ উঠাই দিওঁ ইয়াত ওকে এতিয়া আমি চাম ইয়াৰ পাছতে কি হ'ব তোমাৰ কপাৰ ষ্ট'ন এজ আমি ইয়াৰ লগতে চালে দেখিবলৈ ভাল লাগিব হয়নে কপাৰ এজ বুলি নকয় তাক কি বুলি কয় তোমাৰ চালকলিথিক পিৰিয়ড বুলি কয় ঠিক আছে চালকলিথিক পিৰিয়ড এইটো কি বুলি কোৱা হয়
চালকোলিথিক পিৰিয়ড বুলি কোৱা হয় ঠিক আছে এই চালকোলিথিক পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ হৈছিল কাৰ মনত আছে বাৰু চালকোলিথিক পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ কাৰ মনত আছে ক'ব লাগে মোক কাৰ মনত আছে yes 4000 পৰা কিমান 1500 লৈকে 4000 পৰা 1500 লৈকে কিমান চালকোলিথিক 4000 পৰা 1500 লৈকে কিমান হ'ব চালকোলিথিক 4000 পৰা 15 লৈকে কিমান হ'ব চালকোলিথিক পিৰিয়ড বুলি কোৱা হয় চালক মানে হৈ গ'ল তোমাৰ কি কপাৰলিথিক মানে হৈ গ'ল কি তোমাৰ শিলগুটি সো এটা কি বুলি কোৱা হয় ষ্টন কপাৰ ষ্টন এজ বুলি কোৱা হয় এই সময়খিনি কথা ঠিক আছে ওকে তাৰ মানে ফাৰ্স্ট মেটেল হিউমেনে ভাৰতত হিউমেনে ইউজ কৰা প্ৰথম মেটেল কি আছিল ফাৰ্স্ট মেটেল কি আছিল ইউজ বাই ইণ্ডিয়ান কি হ'ব তোমাৰ কপাৰ ঠিক আছে সো কপাৰ ওয়াজ দা ফাৰ্স্ট মেটেল ওকে কপাৰ ইউজ কৰা হৈছিল প্ৰথমে সো চালকোলিথিক পিৰিয়ড বুলি কি কোৱা কপাৰ ডিসকভাৰি হোৱাৰ পাছৰ সময়খিনিকে চালকোলিথিক পিৰিয়ড বুলি কোৱা হয় ঠিক আছে দে ইউজ কি কপাৰ মেটেল এলং উইথ ষ্টন মেটেল সো সেই কাৰণে এই মানে এই পিৰিয়ডটো কি বুলি কোৱা হয় কপাৰ ষ্টন এজ বুলি আমি ক'ব পাৰো ঠিক আছে ওকে স্যাৰ এতিয়া আমি হোমাম প্ৰটো হিষ্ট্ৰি পিৰিয়ডত সো কি হ'ল প্ৰটো হিষ্ট্ৰি সো এইখিনি গোটেই টাইমলাইনটো কি হ'ব এই গোটেই সময়খিনি কি হ'ব তোমাৰ প্ৰি হিষ্ট্ৰি বুলি কোৱা হ'ব এই গোটেই সময়খিনি কি বুলি কোৱা হ'ব প্ৰি হিষ্ট্ৰি বুলি কোৱা হ'ব প্ৰি হিষ্ট্ৰি ওকে এই সময়খিনি হৈ গ'ল তোমাৰ প্ৰি হিষ্ট্ৰি বুলি কয় ঠিক আছে ওকে সো প্ৰি হিষ্ট্ৰি হৈ এতিয়া আমাৰ প্ৰটো হিষ্ট্ৰিত মই কৈছিলো যে লিখা মেলা কৰিছিলে কিন্তু কি লিখিছিলে ধৰিব পৰা পঢ়িব পৰা নগৈছিলে ঠিক আছে সো তোমাৰ প্ৰটো হিষ্ট্ৰি কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ হ'ব তোমাৰ 2700 BC পৰা 1800 BC লৈকে যেটো ইন্ডাস ভেলি সিভিলাইজেশন আছিলে হৰপ্পান সিভিলাইজেশন আছিলে সেই সিভিলাইজেশনটোকে তোমাৰ কি বুলি কোৱা হয় বা সিন্ধু নদী সভ্যতা বুলি যেটো কয় তাকে বুলি কোৱা হয় তোমাৰ প্ৰটো হিষ্ট্ৰি আন্ডাৰত পৰিব ঠিক আছে মই এতিয়া কেটেগৰাইজ কৰিছো আগতে মই কেটেগৰাইজ নাই কৰা আগতে মই সিম্পলি কৈছিলো যে প্ৰি হিষ্ট্ৰি প্ৰটো হিষ্ট্ৰি এই তিনটা কৰি মই এৰি দিছিলো এৰি পেলাই মই সিধা হৰপ্পাত সোমাইছিলো হয়নে মই যিবিলাক লিথিক পিৰিয়ড খিনি কৈছিলো কিন্তু মই এনেকে ধৰণৰ ভাগ কৰা নাছিল তেতিয়া কাৰণ এইবিলাক ওৱান ডে এক্সামৰ কাৰণে ফাউণ্ডেশ্যন কোৰ্স ফাউণ্ডেশ্যনটো বুজি পেলাই তোমাৰ ইয়াত একেবাৰে সহজ হৈ পৰিব ওকে সো এটা কি হ'ল প্ৰটো হিষ্ট্ৰি সো কি ক'লো মই 2700 BC পৰা 1800 BC লৈকে যেটো সময় আছিল ঠিক আছে সো 2700 BC ওকে সো 2700 BC পৰা 1800 BC লৈকে যেটো সময় আছিল এই সময়টো কি বুলি কোৱা হ'ব কোনো মই ইন্ডাস ভেলি সিভিলাইজেশন ঠিক আছে সো এটো আমি হেক কৈছো ইয়াতে ইন্ডাস ভেলি সিভিলাইজেশন মানে এটা প্ৰটো হিষ্ট্ৰি হমাও ঠিক আছে প্ৰটো হিষ্ট্ৰি এই পিৰিয়ডটো কি লিখা মেলা হৈছিল কিন্তু কি লিখিছিলে গম পোৱা নগৈছিলে হয়নে সো কি হ'ব 1800 BC পৰা কিমান লৈ কলো মই সৰি 2700 BC পৰা 1800 BC লৈকে যেটো সময় এটো হ'ব তোমাৰ প্ৰটো হিষ্ট্ৰি যাক আমি কি বুলি জানো ইন্ডাস ভেলি সিভিলাইজেশন সিন্ধু নদী পাদগ্ৰহলৈ উঠা সভ্যতাৰ কাৰণে সিন্ধু নদী সভ্যতা বুলি কয় ঠিক আছে বা হেতাকে ইংলিছত ইন্ডাস বুলি কয় ইন্ডাস ভেলি সিভিলাইজেশন VALLEY ভেলি সিভিলাইজেশন এই ইন্ডাস ভেলি সিভিলাইজেশন কি হয় এই ইন্ডাস ভেলি সিভিলাইজেশন কি সিন্ধু নদী সভ্যতা কি হয় এই তোমাৰ প্ৰটো হিষ্ট্ৰি আন্ডাৰত পৰিব কাৰণ ইয়াত কি লিখা হৈছিল তেওঁলোকৰ দ্বাৰা কি ছবি অঁকা হৈছিল এইবোৰ একো ডিসিফাৰ একো পঢ়িব পৰা নগৈছিল ঠিক আছে ওকে সো ইয়াৰ পাছতে আমাৰ হিষ্ট্ৰি পিৰিয়ড সোমাব হিষ্ট্ৰি পিৰিয়ডত লিখা মেলাবোৰ হৈছিল ঠিক আছে সো হিষ্ট্ৰি পিৰিয়ড কি তোমাৰ লিখা মেলাবোৰ হৈছিল ওকে সো এখিলেকে বুজি পালা প্ৰটো হিষ্ট্ৰি পিৰিয়ড কি সোমালে তোমাৰ 2700 চনৰ পৰা 1800 চনৰ ভিতৰত যে তোমাৰ ইন্ডাস ভেলি সিভিলাইজেশন আছিল ঠিক আছে এই IVC ইয়াত সোমাই গল ঠিক আছে এই IVC কি হ'ব প্ৰটো হিষ্ট্ৰিত পৰিব আৰু প্ৰটো হিষ্ট্ৰি পাছতে তোমাৰ লিখা মেলা আৰম্ভ হৈছিল ভাৰত আৰ্যসকল চেন্ট্ৰেল এছিয়াৰ পৰা প্ৰৱেশ ঘটিছিল সো আৰ্যসকল অহাৰ পাছৰ পৰা ভাৰতত লিখা মেলা বেদ ৰচনা ইত্যাদি কাম আৰম্ভ হৈছিল তেওঁলোকৰ ভলিউমিনাছ গ্ৰন্থ ৰচনা কৰিছিল ঠিক আছে আৰু সেই গ্ৰন্থসমূহ লিখাৰ সেই গ্ৰন্থসমূহৰ নাম বেদ ৰখা হৈছিল আৰু যি সময়ত বেদক ৰচনা কৰা হৈছিল সেই সময়খিনিকে বৈদিক যুগ বা বৈদিক কাল বা বেদিক পিৰিয়ড বুলি কোৱা হয় আমি সকলোৱে জানো সো এই সময়ৰ পৰা কি হ'ব তোমাৰ 1500 চনৰ পৰা তেওঁলোকে লিখা মেলা কৰিছিল তোমাৰ 1500 পৰা 600 লৈকে তেওঁলোকে লিখিছিলে বেদ লিখিছিলে বা এই আৰ্যসকলৰ কি আছিল ভাৰত আছিল সো এইখিনি সময়ৰ পৰা তোমাৰ বেদিক পিৰিয়ড বুলি ক'ব এই বেদিক পিৰিয়ডত লিখা মেলা হৈছিল না স্যাৰ হৈছিল বুলি খিনি পঢ়ি পৰা গৈছিল না পঢ়ি পৰা গৈছিল যদি পঢ়ি পৰা গৈছিল সেই সমূহ কি হ'ব তোমাৰ হিষ্ট্ৰিৰ পৰা আৰম্ভ হ'ব সো ইয়াৰ পৰা আমাৰ কি হ'ব এতিয়া হিষ্ট্ৰি আমাৰ আৰম্ভ হ'ব বেদিক পিৰিয়ডৰ পৰা কি হ'ব হিষ্ট্ৰি আৰম্ভ হ'ব কিবা ডাউট বেদিক পিৰিয়ডৰ পৰা কি হ'ব এতিয়া আমাৰ হিষ্ট্ৰি আৰম্ভ হ'ব ঠিক আছে সো বেদিক পিৰিয়ডৰ বিষয় চাও সো বাকি এতিয়ালৈকে যিখিনি চালো এখিনি কি হয় হিষ্ট্ৰি ভিতৰত পঢ়িছিল নে হিষ্ট্ৰি ভিতৰত পোৱা নাছিল তেওঁলোকক প্ৰি হিষ্ট্ৰি এণ্ড প্ৰটো হিষ্ট্ৰি বুলি কোৱা হৈছিল সো এতিয়া বৈদিক পিৰিয়ডৰ পৰা যিবোৰ পাম আমি এইবোৰ কি হ'ব
হিষ্ট্ৰী পিৰিয়ডত ছাৰ ইয়াত আপুনি ক'বনে যে ঋগবেদত কিমান মন্ত্ৰ, ঋগবেদ কেতিয়া, ঋগবেদৰ কম্প'জ কৰিছিলে, কেইটা ভাগত আছে, সেইখিনি ফাউণ্ডেশ্যন কোৰ্চত দিয়া হৈ গ'ল। ঠিক আছে, চ' সেইবোৰ চাই আহিব আপোনালোকে। চ' সেইকেইটা কোৰ্চ আমি 50টা ভিডিঅ' হিষ্ট্ৰী বাই মহন্ত ছাৰ চাৰ্চ কৰিব একবাৰ, হিষ্ট্ৰী বাই মহন্ত ছাৰ একবাৰ চাৰ্চ কৰিব, আপুনি 50টা ভিডিঅ' পাব। যদি বুজি নাপায় আপোনাৰ নাম সলাই দিব। ঠিক আছে, আপোনাৰ নাম সলাই দিব যদি এইটো বুজি নাপায়। ঠিক আছে, চ' সেইটো চাই আহি পেলাই আপুনি এই ক্লাছটোত সোমাই দিয়ক, আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। অ'কে, চ' এতিয়া আমি কি চাম, বেদিক পিৰিয়ড। এই বেদিক পিৰিয়ডত কি হ'ল, বেদিক পিৰিয়ডৰ ভিতৰত তোমাৰ কি হ'ল, মই আগতে মই কি কৈছোঁ, মই ক্লাছিফাই কৰি লৈছোঁ হা, চ' মই নাই পঢ়োৱা। চ' ইয়াৰ ভিতৰত কি আছে মই কৈছোঁ নি, নাই কোৱা, নিউলিথিক ক'লো নি, নাই কোৱা। অ'কে, চ' এইবিলাক আমি জাষ্ট বনাই লৈছোঁ। বেদিক পিৰিয়ড চাম, বেদিক পিৰিয়ডৰ ভাগ দুটা আছিলে। এই বেদিক পিৰিয়ড তোমাৰ কেইটা ভাগ, বেদিক পিৰিয়ডৰ ভাগ দুটা। বেদিক পিৰিয়ডৰ প্ৰথম ভাগটো কোৱা হয় আৰ্লি বেদিক পিৰিয়ড। কি বুলি কোৱা হয়, আৰ্লি বেদিক পিৰিয়ড। আৰ্লি বেদিক পিৰিয়ড। এই আৰ্লি বেদিক পিৰিয়ড তোমাৰ কেতিয়া পৰা আছিলে, ইয়াত তোমাৰ কিমান আছিলে, 1000ৰ পৰা, চৰি 1500 আছিলে ন, 1500ৰ পৰা তোমাৰ 1000লৈকে আৰ্লি বেদিক পিৰিয়ড। ঠিক আছে, 2 নম্বৰ তোমাৰ লেটাৰ বেদিক পিৰিয়ড। কি আছিলে, লেটাৰ বেদিক পিৰিয়ড। এই লেটাৰ বেদিক পিৰিয়ড তোমাৰ কিমানৰ পৰা সোমাব, 1000ৰ পৰা কিমান হ'ব, 1000ৰ পৰা 600 তোমাৰ কি হ'ব, লেটাৰ বেদিক পিৰিয়ডত সোমাব। ঠিক আছে, তোমাৰ বেদৰ ৰচনা হৈছিলে এইটো টাইমত, তোমাৰ ঋগবেদ, এইটো টাইমত তোমাৰ কি হৈছিলে, এই টাইমত তোমাৰ ঋগবেদ ৰচনা হৈছিলে, হয় নে, ঋগবেদ ৰচনা হৈছিলে। আৰু বাকী তোমাৰ কি হ'ব, অথৰ্ববেদ, সামবেদ আৰু কি বেদ আছিলে, অথৰ্ববেদ, সামবেদ আৰু যজুৰ্বেদ, এই তিনিখন কি হ'ব, এই টাইমত ৰচনা কৰা হৈছিলে, হয় নে। চ' ঋগবেদ আটাইতকৈ কি পুৰণা বেদ হয়। এবাৰ এডিআৰটো আহি গৈছে যে আটাইতকৈ পুৰণা বেদখনৰ নাম কি, ঋগবেদ। ইয়াক তোমাৰ 10খন ভাগত লিখা হৈছে। ঠিক আছে, 10খন ভাগত লিখা আছে, 1028 হিমছ। অ'কে, সেইখিনি আমি বুলি মাৰিছোঁ। অ'কে, চ' এতিয়া আমাৰ বেদিকৰ এইখিনি সময়খিনি হৈ গ'ল, এই ক্লাছিফিকেশ্যনখিনি হৈ গ'ল। চ' মই ভাবোঁ এতিয়া মই এই ক্লাছটো, ডেমো ক্লাছটো এইখিনি এৰি দিছোঁ, বাকীখিনি ক্লাছ আমি হেৰি কৰিম নেক্সট ক্লাছৰ পৰা। কি হ'ব, নেক্সট টাইমৰ পৰা, নেক্সট ডেৰ পৰা আমাৰ কি হ'ব, ডেইলি কি হ'ব, লাইভ ক্লাছত আমি 1 ঘণ্টা 45 মিনিটটো আমি 55 মিনিটৰ আমাৰ ক্লাছ হ'ব। ঠিক আছে, চ' সকলো ছাবজেক্টৰ কণ্টিনিউৱাছলি পেৰেলেলি ক্লাছবোৰ চলি আছে। চ' আপোনালোক সকলোৱে চাই থাকিব। ঠিক আছে, আৰু যদি কোনোবাই কোৰ্চটো লয় মোক আগতে ফোন কৰি ল'ব। ঠিক আছে, ফোন নকৰাই কিন্তু কোৰ্চ নল'ব। 52672। ঠিক আছে, চ' মোৰ নম্বৰত কল কৰি আপোনালোকে কোৰ্চটো ল'ব। থেংক ইউ ভেৰি মাছ।